নমস্কাৰ। ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই অসমবাসীক আমন্ত্ৰণ জনাইছোঁ আৰু মোৰ ফেচবুক লাইভৰ সৈতে জড়িত হোৱা বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কাৰ্গিল বিজয় দিৱস। এই দিনটোত মই কাৰ্গিলৰ শ্বহীদসকলক অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অমৰ শ্বহীদসকলৰ আদৰ্শৰে দেশ মাতৃৰ হকে নিজকে আকৌ এবাৰ উৎসৰ্গিত কৰিবলৈ সকলোকে আহ্বান জনালোঁ। আজিৰ দিনটোত আমি সকলোৱে অত্যন্ত গৌৰৱেৰে সৈতে মনত পেলাম কাৰ্গিলৰ অমৰ শ্বহীদ জিন্তু গগৈ। জিন্তু গগৈয়ে অত্যন্ত সাহসিকতাৰে কাৰ্গিলৰ যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু দেশ মাতৃৰ হকে চৰম আত্মত্যাগ কৰিছিল। আজিৰ দিনটোত মই জিন্তু গগৈলৈ মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ পিতৃ মাতৃ পৰিয়াল সকলোলৈ মই আকৌ এবাৰ মোৰ প্ৰণাম জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, এই সময়ত আমি অসমবাসী ৰাইজে এক ভাবিব নোৱাৰা বান পৰিস্থিতিৰ সৈতে যুঁজি আছোঁ। আমি সকলোৱে জানো যে 18-19 তাৰিখৰ পিছৰে পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজে অবৰ্ণনীয় বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। ইতিমধ্যে মই বিভিন্ন মঞ্চত উল্লেখ কৰিছোঁ যে এই দুখৰ সময়ত ৰাইজক সহায় কৰাৰ বাবে আমি কেনেধৰণে ব্যৱস্থা লৈছোঁ আৰু ৰাইজৰ সুখৰ সমভাগী হ'বৰ বাবে চেষ্টা কৰিছোঁ। অসম চৰকাৰৰ 3জন মন্ত্ৰী কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই আৰু বিমল বৰা বানপানীৰ প্ৰথম মুহূৰ্তটোৰ পৰা আজিলৈকে সাহায্য অভিযানত নিজক জড়িত কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সকাহ দিয়াৰ বাবে চেষ্টা কৰিছে। মন্ত্ৰী অজন্তা নেওগে গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজক সহায় সহযোগিতাৰ হাত আগবঢ়াইছে। তাৰ সমান্তৰালভাৱে চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাট জিলাৰ প্ৰতিগৰাকী নিৰ্বাচিত বিধায়ক আৰু আন সকলো ৰাইজে উদ্ধাৰ অভিযানত নামি পৰিছে। শেহতীয়াকৈ অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্নজন লোক শিৱসাগৰ আৰু চৰাইদেউলৈ গৈ চৰাইদেউ আৰু শিৱসাগৰৰ বান আক্ৰান্ত ৰাইজক সহায় আৰু সহযোগিতা আগবঢ়াবলৈ প্ৰচেষ্টা কৰিছে। বান সাহায্য অভিযানত জঁপিয়াই পৰা প্ৰতিটো সংগঠন আৰু প্ৰতিগৰাকী ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান সময় আমি চাব বিচাৰিছোঁ যে বানপানীত এতিয়ালৈকে আমি জানিব পৰা মতে বা আমি যিখিনি খবৰ পাইছোঁ, শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে। এই চাৰিওখন জিলাৰ 19টা ৰাজহ চক্ৰই এই বানাক্ৰান্ত বা বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1040খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছোঁ সেই অনুসৰি 9,77,483 গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে 145টা ৰিলিফ কেম্প স্থাপন কৰিছে। 41,945 গৰাকী ব্যক্তি
ৰিলিফ কেম্পত আশ্ৰয় লৈছে। 28,645 গৰাকী ব্যক্তিক বিভিন্ন উপায়েৰে উদ্ধাৰ কৰা হৈছে। বানপানীত তেওঁলোক এক প্ৰকাৰ অকলশৰীয়া হৈ পৰিছিল, দুৰ্গম হৈ পৰিছিল, তেওঁলোকক উদ্ধাৰ কৰা হৈছিলে। আৰু এই মুহূৰ্তলৈকে এই চাৰিওখন জিলাত 59 গৰাকী আৰু সমগ্ৰ অসমত 65 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বানপানীত মৃত্যু হৈছে। এতিয়ালৈকে 7জন লোক মিচিং হৈ আছে, অৰ্থাৎ তেওঁলোকক আমি বিচাৰি পোৱা নাই। সেয়েহে আমি অনুমান কৰিব পাৰোঁ যে মৃতকৰ সংখ্যা আৰু কিছু বঢ়াৰ সম্ভাৱনা নিশ্চয় আছে। এই বানপানীত মানৱ সম্পদ বা ব্যক্তিৰ উপৰিও, মানুহৰ উপৰিও এই বানপানীৰ ফলত 21,007টা পশুধনৰ মৃত্যু হৈছে আৰু এই সংখ্যা যথেষ্ট বাঢ়িব, কাৰণ এতিয়ালৈকে আমাৰ এছেছমেণ্টবিলাক সম্পূৰ্ণ হোৱা নাই। 70,884 হেক্টৰ মাটি কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। স্কুল, অংগনবাদী কেন্দ্ৰ বিভিন্ন ধৰণে এই বানত ক্ষতিগ্ৰস্ত হৈছে, আক্ৰান্ত হৈছে। বানপানীৰ সময়ত সাহায্য প্ৰদান কৰা এটা প্ৰত্যাহ্বানমূলক কাম। পানীয়ে ৰাস্তাৰ বিচ্ছিন্ন কৰে, দলং ভাঙে আৰু প্ৰশাসনে প্ৰচেষ্টা কৰে যাতে দুখৰ দিনত যেনে তেনে আমি ৰাইজৰ ওচৰলৈ যাব পাৰোঁ ৰিলিফ সামগ্ৰী লৈ। প্ৰথম অৱস্থাত আমি বানপানীৰ খবৰ পোৱাৰ পিছৰে পৰা 14,400 কুইণ্টল চাউল, 2,734 কুইণ্টল দালি, 58,967 লিটাৰ মিঠাতেলকে ধৰি বিভিন্ন সামগ্ৰী আমি যোগান ধৰিছিলোঁ। যোৱাকালিৰ পৰা আমি কামৰূপ মহানগৰ, নগাঁও, শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আমি কিছুমান কিট বনাইছোঁ, যি কিটত চাউল আছে, দালি আছে, মাষ্টাৰ্ড অইল আছে, নিমখ আছে, কেণ্ডেল আছে। এটা কিটত প্ৰায় 8 কেজি চাউল, 2 কেজি দালি, প্ৰায় 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি কিট বনাইছোঁ। আৰু আমি এতিয়াৰ পৰা সামগ্ৰী পৃথকে নহয়, এটা টোপোলা বনাই আমি মানুহৰ মাজত বিতৰণ কৰাৰ, পৰিয়ালটোৰ মাজত বিতৰণ কৰাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে কেইবা হাজাৰ খাদ্যৰ টোপোলা ৰাইজৰ মাজত পঠাবৰ প্ৰচেষ্টা কৰা হৈছে আৰু অহা 7টা দিন আমি নিৰন্তৰভাৱে এনে খাদ্য আমি পঠিয়াই থাকিম। চিকিৎসা মহাবিদ্যালয়সমূহৰ যোৰহাট আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা চিকিৎসকসকল, স্থানীয় চিকিৎসকসকলে নিৰন্তৰ মানুহক সহায় কৰাৰ প্ৰচেষ্টা চলাই আছে। যোৱাকালি আৰু আজি প্ৰথম অৱস্থাত যেতিয়া এয়াৰফ'ৰ্চে খাদ্য সামগ্ৰী ড্ৰপ কৰা বুলি আমি ক'ম, হেলিকপ্টাৰৰ পৰা পেলাই দিছিলে, বহুবিলাক স্থানত অভিযোগ আহিছিল যে মাটিত যেতিয়া পৰে তেতিয়া সি ফাটি যায়। যোৱাকালি মই শ্বিলঙত থকা এয়াৰফ'ৰ্চৰ ইষ্টাৰ্ণ কামাণ্ডৰ যিগৰাকী GOC, তেখেতৰ লগত মই কথা পাতিছিলোঁ। তাৰ পিছত আমি এটা নতুন প্ৰক্ৰিয়াৰে খাদ্য সামগ্ৰীসমূহ ড্ৰপ কৰাৰ চেষ্টা কৰিছিলোঁ। যোৱাকালি নাজিৰা আৰু আজি শিৱসাগৰৰ দুৰ্গম অঞ্চলত আমি সফলতাৰে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিবলৈ বা এয়াৰফ'ৰ্চে ড্ৰপ কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বানপানীৰ সম্পৰ্কত যোৱাকালি মোৰ লগত কথা পাতিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে। আজি
ভাৰত চৰকাৰৰ যিটো আমি ইণ্টাৰ মিনিষ্ট্ৰিয়েল টিম বুলি কওঁ, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী এম ৰামচন্দ্ৰ ডুডু তেখেতৰ অধ্যক্ষতাত ইণ্টাৰ মিনিষ্ট্ৰিয়েল টিমে ভিজিট কৰা আৰম্ভ কৰিছে। চৰাইদেউ জিলাৰ ভিজিট ইতিমধ্যে সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত তেখেতসকল শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা ভ্ৰমণ কৰিব আৰু ফ্লাডত হোৱা ডেমেজ সম্পৰ্কত তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব। উদ্ধাৰ অভিযানত 250 গৰাকী NDRFৰ জোৱান, 36খন নাৱেৰে, 65খন নাৱেৰে SDRF আৰু ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু ভাৰতীয় সেনাৰ 3খন নাও আমি ডিপ্লয় কৰিছিলোঁ। 82খন কাণ্ট্ৰি বুট, যাক আমি টুলুঙা নাও বুলি কওঁ, মাজুলীকে ধৰি বিভিন্ন জিলাৰ পৰা আমি লৈ আহিছিলোঁ আৰু তেখেতসকলে এই নাওসমূহো এতিয়া আমি উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰি আছোঁ। ভাৰতীয় বায়ু সেনাই 29টা চৰ্টি এতিয়ালৈকে লৈছে আৰু 4101 কেজি ৰিলিফ সামগ্ৰী তেওঁলোকে এতিয়ালৈকে তেওঁলোকে এয়াৰ ড্ৰপ কৰিছে। অৰ্থাৎ আপোনালোকে দেখা পাইছে যে ৰাজ্য চৰকাৰে কোনো ক্ষেত্ৰতে দুৰ্ভগীয়া ৰাইজসকলৰ লগত থিয় হোৱাৰ যিটো প্ৰচেষ্টা, তাত গাফিলতি কৰা নাই। কিন্তু মই অত্যন্ত বিনম্ৰতাৰে সৈতে স্বীকাৰ কৰিম যে বৰ্তমানৰ যিটো বান পৰিৱেশ, সেই বান পৰিৱেশত মই দাবী নকৰোঁ যে আমি সকলো স্থানতে যাব পাৰিছোঁ বা সকলোকে সমানে আমি ৰিলিফ দিব পাৰিছোঁ। কৰবাত নহয় কৰবাত ত্ৰুটি থাকিব পাৰে। ৰাইজৰ কৰবাত নহয় কৰবাত খং বা ক্ৰোধ উঠাটো স্বাভাৱিক। আমি আমাৰ চেষ্টা অব্যাহত ৰাখিম, কাৰণ এই বিপদৰ সময়ত ৰাইজৰ লগত থিয় হৈ থকাটোৱে আটাইতকৈ আমাৰ ডাঙৰ দায়িত্ব। মই অত্যন্ত আনন্দিত যে ইতিমধ্যে বহুবোৰ NGO আৰু ব্যক্তিয়ে কোকৰাঝাৰ, তামোলপুৰ দূৰৰ পৰা গৈও আৰু উজনিৰ ৰাইজে, দল, সংগঠন, জাতীয় সংগঠন সকলোৱে ৰাইজৰ লগত বিপদৰ সময়ত থিয় দিছে। মোক বহুজনে সুধিছে, অকল অসমৰ নহয়, ভাৰতৰ বাহিৰৰ পৰাও, অসমৰ বাহিৰৰ পৰাও বহু কেইজন ব্যক্তিয়ে মোক সুধিছে যে আমি কেনেকে সহায় কৰিব পাৰোঁ। মই সকলোকে এটাই কথা কৈছোঁ যে এই মুহূৰ্তত আমাক কি প্ৰয়োজন। এই মুহূৰ্তত আমাক কাপোৰ কানিৰ প্ৰয়োজন, কাৰণ কাপোৰ কানি আমাৰ বানে শেষ কৰি থৈ গৈছে। আমাক বাচন বৰ্তনৰ প্ৰয়োজন, আমাক এডুকেশ্যনেল সামগ্ৰীৰ প্ৰয়োজন, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ বানে সকলো নষ্ট কৰি থৈ গৈছে। আমাক মেডিকেল কিটছ, ফেনাইল আদিৰ দৰকাৰ আৰু এই ধৰণে বানৰ লগত জড়িত, বান সাহায্যৰ লগত জড়িত সামগ্ৰীসমূহৰ আমাৰ প্ৰয়োজনীয়তা আছে। বিভিন্নজনে মোৰ পৰা এই কথাবোৰ শুনি তেখেতসকলে নিজাকৈও সাহায্য অভিযান নামি পৰিছে আৰু কিছু ব্যক্তি আৰু সংগঠনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও উদাৰভাৱে দান আগবঢ়াইছে। যোৱাকালি সন্ধিয়া আমি সকলোৱে জানো, শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ প্ৰেৰণাৰে সৎসংগ এটা আমাৰ ডাঙৰ সমাজসেৱী আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানৰ বৰ্তমান নেতৃত্ব দি আছে পৰম পূজ্যপাত আচাৰ্যদেৱ শ্ৰী শ্ৰী অৰ্কধুতি চক্ৰৱৰ্তী, যাক আমি বাবাইদা বুলি
মাতো। যোৱাকালি বাবাইদাই পৰম পূজ্যপাত বাবাইদাই 2 কোটি টকা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ ৰাইজৰ বাবে মোৰ হাতত তুলি দিয়ে আৰু তেখেতে মোক কৈছে যে 2 কোটি টকা ৰাইজৰ বাবে ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেদৰে এইকেইটা দিন মোৰ হোৱাটছআপত মই মেছেজ পাই আছো, কোনোবাই 100 টকা, কোনোবাই 500 টকা, কোনোবাই 10,000 টকা, কোনোবাই 25 লাখ 10 লাখ টকা, কোনোবাই 50 লাখ টকালৈকে সহায় আগবঢ়াইছে। মই সকলোকে প্ৰতিশ্ৰুতি দিছো যে যিমানখিনি নাম আমি পাম, আমি ধুনীয়াকৈ বাতৰি কাকতত বিজ্ঞাপনেৰে আপোনালোকৰ দান বৰঙণি, আপোনালোকৰ সহৃদয়তাক আমি কৃতজ্ঞতাৰে সৈতে স্মৰণ কৰিম। যোৱাকালি যেতিয়া বাবাইদাই পৰম পূজ্যপাত বাবাইদাই মোক 2 কোটি টকা দিছিলে, সেই সময়ত মোৰ এটা কথা মনত আহিছিলে যে শিক্ষাতকৈ ডাঙৰ প্ৰয়োজনীয়তা আমাৰ নতুন প্ৰজন্মৰ বাবে আন একোৱেই হ'ব নোৱাৰে। শিৱসাগৰ, চৰাইদেউত প্ৰায়বোৰ প্ৰাথমিক বিদ্যালয়, হাইস্কুলত ভিতৰত পানী সোমাইছিলে, পলস পৰি স্কুলবিলাকত এতিয়া যাব নোৱাৰা অৱস্থাত পৰিণত হৈছে। আৰু সোনকালে যদি আমি শিক্ষানুষ্ঠানসমূহ ঠিক কৰি ল'ব নোৱাৰো, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষা ক্ষেত্ৰখনত এক ভাবিব নোৱাৰা অসুবিধা হ'ব। মই সেয়ে মনতে ভাবিছিলো, মই এটা জাষ্ট উদাহৰণ হিচাপে কৈছো যে পৰম পূজ্যপাত বাবাইদাই দিয়া 2 কোটি টকা 100খন প্ৰাথমিক বিদ্যালয়লৈ আমি 2 লাখকৈ টকা 2 লাখকৈ বিতৰণ কৰি দিম, যাতে বিদ্যালয়বিলাক আমি ৰিপেয়াৰ কৰিব পাৰো, নিৰ্মাণ কৰিব পাৰো। অৱশ্যে যিটো সময়ত চৰকাৰৰ সাহায্য আহিব, তাক আমি আৰু ভাল কৰি মেৰামতি কৰিব পাৰিম। ঠিক তেনেকৈ আপোনালোকে যিমান মোলৈকে সহায় ৰিলিফ ফাণ্ডত আপোনালোকে সহায় কৰিব, তাক আমি শিক্ষা, ল'ৰা ছোৱালীৰ পাঠ্যপুথি, ল'ৰা ছোৱালীৰ সাজ পোছাকৰ কামত আমি ব্যৱহাৰ কৰিম। কিন্তু মই আকৌ কৈছো যে বানাক্ৰান্তক সহায় কৰাৰ একমাত্ৰ ৰাস্তা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি নহয়। যিসকলে হাতে কামে গৈ তাতে চৰাইদেউ শিৱসাগৰ জিলাত ৰাইজক সেৱা কৰিব পাৰে, সি নিশ্চয় সকলোৰে বাবে আদৰণীয়। কিন্তু যিসকলে নিজে যাব নোৱাৰে বিভিন্ন অসুবিধাৰ ক্ষেত্ৰত, তেওঁলোকে মোক যেনেকৈ দায়িত্ব দিয়ে, মই তেওঁলোকৰ হৈ দায়িত্ব পালন কৰিম। আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছত মই সাংবাদিকসকলক লগ পাইছিলো। মই অনুভৱ কৰো, ৰাজ্য চৰকাৰ, সামাজিক সংগঠন, NGO, জাতীয় সংগঠনসমূহে যি দায়িত্ব পালন কৰিছে, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আমি কেতিয়াও পিছুৱাই থাকিব নোৱাৰো। দলৰ সভাপতি শ্ৰী দিলীপ শইকীয়াৰ লগত আলোচনা কৰি আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে ঠিক কৰিছিলো যে আমিও এই সাহায্য অভিযানত যিমান পাৰো আমাৰ দলটোৰ হৈও আমি সহযোগিতা আগবঢ়াম। স্বাভাৱিকভাৱে আমাৰ দলৰ মূল চালিকা শক্তিটোৱে হ'ল 50 লাখ আমাৰ কাৰ্যকৰ্তা। মোৰ ফেচবুক, মোৰ টুইটাৰ একাউণ্ট, বিজেপিৰ ফেচবুক, বিজেপিৰ টুইটাৰ একাউণ্টত আমি আমাৰ দলৰ একাউণ্ট নম্বৰটো ইতিমধ্যে ৰাইজৰ আগত আমি মুকলি কৰি দিছো। যিসকল আমাৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত সাহায্য দিয়ে, তেওঁলোকে স্থানীয় বিধায়কগৰাকীৰ হাতত এই পুঁজিখিনি তুলি দিব আৰু বিধায়কগৰাকীৰ পৰা দলে এই পুঁজিটো সংগ্ৰহ কৰিব। আনহাতে কোনোবাই যদি ভাবে যে মই পোনে পোনে বেংক একাউণ্টত দিম, বিশেষকৈ 2000ৰ ওপৰত ৰাজনৈতিক দলে নগদ ধন সাহায্য হিচাপে ল'ব নোৱাৰে,
এই বেংক একাউণ্টৰ জৰিয়তে আহিব লাগিব। আপোনালোকে আমাৰ বেংক একাউণ্টলৈকে পঠিয়াই দিয়ক। আমি এটা মনতে চিন্তা কৰিছো যে মই আগতেই কলো যে আমি স্কুলবিলাকত 2 লাখকৈ দিয়া সি এটা কাম। আৰু এটা কাম আছে, এতিয়া আজি আমি ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা চাফাই কৰ্মীক আমি মাতিছো। মৃতদেহবিলাক পশু পক্ষীৰ মৃতদেহবিলাক যাতে আমি উঠাব পাৰো, যাতে পৰিৱেশটো বেয়া নহয়। কৰবাত আমাক পানীৰ পাম্প লাগিব, পানী উলিয়াবৰ কাৰণে অজস্ৰ পন্থা আছে। এই পন্থাবিলাকৰ ভিতৰত আৰু এটা পন্থা হৈছে যে আই মাতৃসকলক আমি একোখনকৈ মেখেলা চাদৰ দিব পাৰো নেকি। আমাৰ কণ কণ শিশুসকলক আমি একোটাকৈ স্পৰ্টিং গেঞ্জি বা টি চাৰ্ট বা চাৰ্ট এটা দিব পাৰো নেকি। ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত লৈছে যে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ পৰা আৰু আন যোনে যেনেকে আমাক সহায় কৰে, আমি প্ৰায় 12 কোটি টকা যদি সংগ্ৰহ কৰিব পাৰো, আমি 2 লাখ মেখেলা চাদৰ দিব পাৰিম আৰু 2 লাখ চাৰ্ট বা টি চাৰ্ট আমি দিব পাৰিম। আমি চেষ্টা কৰিম অহা সপ্তাহৰ ভিতৰত বা 3-4 দিনৰ ভিতৰত আমি এই সামগ্ৰীবোৰ ক্ৰয় কৰাৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে যেতিয়াই কাৰ্যকৰ্তাসকলে যেতিয়া বিচাৰে তেখেতসকলে আমালৈকে চেক বা বেংক ট্ৰান্সফাৰ কৰি থাকিব পাৰিব। কিন্তু এই আঁচনিটো বা এই কামখিনি আমি বিজেপিৰ কাৰ্যকৰ্তাসকলে কৰিম। আমি আমাৰ পৰিয়ালৰ বাহিৰলৈকে গৈ ধন সংগ্ৰহ নকৰো। আৰু কোনো ক্ষেত্ৰতে যাতে এই মোৰ আহ্বানৰ সুযোগ লৈ কতো যাতে দোকান পোহাৰ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰা নহয়, মই তাৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম। ই মাত্ৰ নিজৰ দান, আমি কাৰোৰ পৰা সংগ্ৰহ কৰি আমি দলক নিদিও, নিজে যি পাৰো আমি সেইখিনিহে আগবঢ়াম। এনেকৈয়ে শ্ৰদ্ধাৰ ৰাইজ, বান সাহায্য অভিযানৰ লগত আমি নিজক জড়িত কৰাৰ চেষ্টা কৰিছো। মই আগতে কৈছো যে এতিয়া আমি ৰিলিফৰ পৰ্যায়ত আছো, কিন্তু ৰিলিফে বান বিধ্বস্ত ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰে। ইয়াৰ বাবে ৰিহেবিলিটেশ্যন অৰ্থাৎ আমি স্থায়ী সহায় আগবঢ়াব লাগিব। যাৰ ঘৰ ভাঙি পৰিছে তাক ঘৰৰ বাবে পুঁজি আগবঢ়াব লাগিব। স্কুল ভাঙি পৰিছে তাক স্কুল নিৰ্মাণৰ বাবে পুঁজি আগবঢ়াব লাগিব। কাৰোবাৰ ৰাস্তা ভাঙিছে, আমি ৰাস্তা নিৰ্মাণৰ কাৰণে সহায় কৰিব লাগিব। মথাউৰি ভাঙিছে, আমি মথাউৰি নিৰ্মাণ কৰিব লাগিব। অংগনবাদী কেন্দ্ৰ ভাঙিছে, আমি অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিব লাগিব। খেতি পথাৰলৈ আমি চিড, কঠীয়া, প্ৰয়োজন হলে ট্ৰেক্টৰ চলাবৰ বাবেও বা ট্ৰেক্টৰাইজেশ্যনৰ কাৰণেও আমি সুবিধা কৰি দিব লাগিব। বিধানসভাৰ অধিৱেশন শেষ হোৱাৰ লগে লগে 1 তাৰিখৰ পৰা আমাৰ মন্ত্ৰীসকলে নিজৰ নিজৰ দায়িত্ব, কৃষি মন্ত্ৰীয়ে কৃষি খণ্ডৰ বাবে, DRDয়ে ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰে গাঁৱৰ উন্নতিৰ বাবে, শিক্ষা মন্ত্ৰীয়ে স্কুল কলেজৰ বাবে, মহিলা কল্যাণ আৰু শিশু কল্যাণ মন্ত্ৰীয়ে অংগনবাদী কেন্দ্ৰৰ বাবে, ফিচাৰী বা পশুধনৰ ক্ষতিক কেনেকে আমি ক্ষতিপূৰণ দিম তাৰ বাবে আমাৰ মীন আৰু পশুপালন মন্ত্ৰী, হস্পিটাল যিবিলাক ভাঙিছে, সাব চেণ্টাৰ ভাঙিছে তাক নিৰ্মাণৰ কাৰণে, পুনৰ নিৰ্মাণৰ কাৰণে স্বাস্থ্য মন্ত্ৰী, এই সকলোবোৰে শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণ কৰিব আৰু দুৰ্গত জনৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ ৰিবিল্ড কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টা হাতত ল'ম। ভাৰত চৰকাৰে আমাক মুকলিভাৱে সহায় কৰিব, তাক মই বিশ্বাস কৰোঁ। আৰু ভাৰত চৰকাৰ, বিশেষকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমি সকলোৱে আস্থা ৰাখিম যে শিৱসাগৰ আৰু চৰাইদেউ জিলা, গোলাঘাট, যোৰহাটৰ পুনৰ নিৰ্মাণত আমাক নিশ্চিতভাৱে ভাৰত চৰকাৰে উদাৰ সহায় আগবঢ়াব।
ফেচবুক লাইভত মই বিভিন্ন কথা কওঁ, কিন্তু আজিৰ ফেচবুক লাইভত মই বানপানীৰ কথাতে নিজক আবদ্ধ ৰাখিছো। বাহিৰৰ বিষয় মই আজি টাচ কৰিব খোজা নাই, কাৰণ এতিয়া আমাৰ আটাইতকৈ ডাঙৰ প্ৰায়ৰিটিটো হৈছে বান বিধ্বস্ত ৰাইজক সহায় সহযোগিতা আগবঢ়োৱা। মোৰ এই ফেচবুক লাইভ অনুষ্ঠান মিতালী বৰাই চাই আছে, অনিতা দে সাহাই চাই আছে, চন্দন ধাৰাই চাই আছে, দীপেন বৰাই চাই আছে, উৎপল চৌধুৰীয়ে চাই আছে, বিবেক সীমা বৰুৱাই চাই আছে, যুগল দাসে চাই আছে, জোনালী ৰংপিপিয়ে চাই আছে, বহুতে বেলেগ নিজৰ নিজৰ ভাৱ ধাৰাৰে পৰামৰ্শও দিছে। কোনোবাই কৈছে মামা অৰুণোদয় এই মাহত দিব নালাগে, গোটেই টকাটো শিৱসাগৰ চৰাইদেউত দিয়ক। পুঁজিৰ অভাৱ নাথাকিব আৰু আমি যিমান পাৰো চৰকাৰী নিয়ম নীতিৰে আমি সহায় কৰিব পাৰিম। অৰুণোদয় বন্ধৰ দৰে চৰম ৰাস্তা নিশ্চিতভাৱে এতিয়া আমি ল'বলগীয়া হোৱা নাই, আৰু তেনেকুৱা কথা আমি এতিয়াই নিশ্চিতভাৱে চিন্তা নকৰো। জুমি দাসে ফেচবুক লাইভ চাই আছে, শ্যাম সুন্দৰ সাহাই চাই আছে, ললিতা ৰাজবংশীয়ে চাই আছে, কমল শৰ্মাই চাই আছে, আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই চাই আছে, অজন্তা নেওগ ডাঙৰীয়ানীয়ে চাই আছে, বিজয় মালাকাৰ আমাৰ বিধায়ক ফেচবুক লাইভ চাই আছে, ধ্ৰুৱজ্যোতি নায়ক তেখেতেও ফেচবুক লাইভ চাই আছে, ললিতা ৰাজবংশীয়ে চাই আছে। এনেকৈ বহুত জনে ফেচবুক লাইভত জড়িত হৈ আছে। মই সকলোকে আহ্বান জনাম, সকলোৱে যে টকা পইচা দিয়েই সহায় কৰিব তেনে নহয়। আমি আমাৰ মনতে বান বিধ্বস্ত ৰাইজৰ প্ৰতি আমি প্ৰাৰ্থনা ৰাখিম, আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে ভগৱানে মৃতকক চিৰ শান্তি প্ৰদান কৰে, মৃতকৰ দুখ সহ্য কৰিবলৈ পৰিয়ালবৰ্গক সাহস দিয়ে, আৰু বানত আক্ৰান্ত লোকসকলক এই কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ পৰম পিতাই যাতে সাহস দিয়ে, তেনে প্ৰাৰ্থনাও যথেষ্ট। টকা পইচা এটা কথা, কোনোবাই গৈ সহায় কৰিছে এটা কথা, কিন্তু নিশ্চিতভাৱে বান বিধ্বস্ত ৰাইজক সাহস আৰু শক্তি পৰম পিতাই প্ৰদান কৰক, তাক আমি সকলোৱে প্ৰাৰ্থনা কৰিব পাৰো। মই আশা কৰো মোৰ ফেচবুক লাইভ চাই থকা আৰু সকলো লোকে বান বিধ্বস্ত ৰাইজক ভগৱানে শক্তি আৰু সাহস দিয়ক, তাৰ বাবে নিশ্চিতভাৱে প্ৰাৰ্থনা জনাব। বিজেপিৰ কাৰ্যকৰ্তাসকলে যোনে যেনেকে পাৰে আমি যিটো এটা সিদ্ধান্ত লৈছো তাত সহযোগিতা কৰিব, আৰু যিসকল ৰাইজে শাৰীৰিকভাৱে শিৱসাগৰ চৰাইদেউত গৈ যোৰহাট গোলাঘাটত গৈ ৰাইজক সহায় কৰিছে তেখেতসকলক মই ধন্যবাদ আৰু প্ৰণাম জনাইছো। আৰু যিসকলে মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ দান আগবঢ়াই বান বিধ্বস্ত ৰাইজক সহায় কৰাৰ বাবে মোক দায়িত্ব দিছে, তেওঁলোককো মই প্ৰতিশ্ৰুতি দিছো যে প্ৰত্যেকটো পুঁজি প্ৰত্যেকটো ধন আমি বান বিধ্বস্ত ৰাইজৰ বাবে আমি ব্যয় কৰিম। পুনৰ আপোনালোকক বানপানী বা বান পৰিস্থিতিৰ ওপৰত যেতিয়াই যি মোৰ লগত আপডেট থাকে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই সপ্তাহত মই পুনৰ এবাৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট জিলাত যাম, যাতে বান সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজ আমি খৰতকীয়া কৰিব পাৰো। আজিলৈ ইমানতে সামৰিছো। সকলোকে ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।